নমস্কাৰ অসমবাসী ৰাইজ মোৰ আনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো গুডলাক আছামৰ আজি আপোনালোকক দিব ওলাইছো চাৰিটাকৈ ৰাজ্যবাসীৰ বাবে ভাল খবৰ তো কি ভাল খবৰ আছে আজি এই ভিডিঅ'ত আপোনালোকক জনাম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব হেকলৈকে চাই থাকিব বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুডলাক আছাম তো গাইজ প্ৰথমটো খবৰ দিব ওলাইছো অৰুণোদয় আঁচনি বহু মহিলাৰ নাম কাটি দিয়া হৈছে তো কিহৰ বাবে অৰুণোদয় আঁচনিৰ পৰা নাম কটা গৈছে তো সেইবাবে আপোনালোকে কি কৰিব লাগিব তো তাৰ বাবে আপোনালোকে প্ৰথমতে আপোনাৰ নামটো আপুনি চেক কৰি লওক আপোনাৰ নামটো আপুনি কেনেকৈ চেক কৰিব তো অৰুণোদয় আঁচনিৰ নাম আপুনি চেক কৰিবলৈ হ'লে আপুনি পঞ্চায়তত আপুনি যাওক পঞ্চায়তত যেটো এখন তালিকা হয়তো আহিছে সেই তালিকাখনত আপোনালোকৰ নাম আছে নে নাই আপুনি চাই ল'ব আৰু অৰুণোদয় আঁচনি ফৰ্ম দিয়া হৈছে বহু জায়গাত যেটো ফৰ্ম দিছে কিছুমান জায়গাত দিয়া নাই এতিয়ালৈকে যেটো কিছুমান জায়গাত আমাৰ যেটো নামনি অসমত যেটো পোৱা নাই উজনি অসমৰ ফালে যেটো কিছুমান জায়গাত অৰুণোদয় আঁচনি ফৰ্ম বিতৰণ কৰা হৈছে বা কিছুমান দালালেও যেটো ফৰ্ম দি আছে কিন্তু সেই ফৰ্ম আপোনালোকে নলব আপোনাৰ পঞ্চায়তৰ পৰা যিখন ফৰ্ম দিব অৰুণোদয় 3 সেই ফৰ্মখনহে আপোনালোকক ল'ব লাগিব আৰু পঞ্চায়তৰ সিল সহি আপোনালোকৰ লাগিব তেতিয়াহে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু যিসকলে ডকুমেন্ট জমা দিছিলে সেইসকলৰ যেটো তালিকা প্ৰস্তুত হৈ গৈছে ইতিমধ্যে সেই তালিকাখন আপোনালোকে চাওক আপুনি পঞ্চায়ত অফিচত খবৰ কৰক আপোনাৰ নামটো আছে নে নাই অৰুণোদয় আঁচনিত যদি আপোনাৰ নামটো আছে তেনেহলে আপুনি অৰুণোদয় 3 সুবিধা লাভ কৰিব পাৰিব আৰু অৰুণোদয় 3 সুবিধা কোন সকলে লাভ কৰিব আপোনালোকে সকলোৱে জানে যিসকলৰ ৰেচন কাৰ্ড আছে আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহলে আপুনি অৰুণোদয় 3 সুবিধা লাভ কৰিব আৰু ৰেচন কাৰ্ডত আপোনাৰ কেইজন মেম্বাৰ আছে সেই বস্তুটো আপোনালোকে জানি ৰাখিব আৰু আপোনাৰ ঘৰত যদি দুখন ৰেচন কাৰ্ড আছে বা আপোনাৰ শাহুমাই যদি অৰুণোদয় আঁচনি সুবিধা লাভ কৰি আছে বা আপুনিও যদি আবেদন কৰিছে বা আপুনি বুৱাৰী হয় আপুনিও যদি আবেদন কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় সুবিধা নাপায় তো আপোনাৰ যিকোনো ঘৰৰ এজনেহে লাভ কৰিব আপোনাৰ দুখন ৰেচন কাৰ্ড হলে আপোনাৰ এখনহে ৰেচন কাৰ্ডত আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব কিন্তু দুখন ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয় আঁচনি নাপাব পাৰে আপোনাৰ নামটো কাটি দিব পাৰে তো আপোনাৰ নামটো কটা গৈছে নেকি আপুনি কেনেকৈ জানিব পাৰিব তাৰ কাৰণে আপোনালোকে পঞ্চায়ত অফিচত খবৰ কৰক আপুনি নিশ্চয় আপুনি জানিব পাৰিব যে আপোনাৰ নামটো আছে নে নাই আৰু বহু লোকৰ যেটো নাম যেটো ৰেচন কাৰ্ডৰ পৰা যেটো বহু লোকৰ অৰুণোদয় আঁচনিৰ পৰা যেটো নাম কটা গৈছে মেইন কথাটো হৈছে কি আপোনাৰ কিছুমান এনেকুৱা হৈছে মানে আপোনাৰ ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ সংযুক্ত কৰা নাই তো আধাৰ সংযুক্ত নকৰাৰ বাবে আপোনাৰ নামটো কাটি দিয়া হৈছে তো আপোনালোকে সেই বস্তুটো আপোনালোকে চেক কৰক আপোনাৰ আধাৰ লিংক হৈ আছে নে নাই আপোনাৰ আধাৰ লিংক নহলে কিন্তু আপুনি অৰুণোদয় সুবিধা নাপায় তো তাৰ কাৰণে আপুনি আধাৰ লিংক কৰিব লাগিব আৰু আপুনি আধাৰ লিংক কৰিবলৈ হলে আপুনি আধাৰ চেণ্টাৰ আপুনি ৰেচন কাৰ্ডৰ যিখন দোকান আছে তাত আপোনালোকে যাব ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন আপোনালোকে সংযুক্ত কৰি ল'ব আৰু আপোনালোকে আৰু এটা বস্তু কৰিব আপোনাৰ বেংকত আপুনি কোনটো নম্বৰ দিছিলে সেই নম্বৰৰ লগত আপোনাৰ মানে যেটো অৰুণোদয় আঁচনি আপুনি আবেদন কৰোতে যেটো নম্বৰ দিছিলে সেই নম্বৰটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত সেম নম্বৰ হয় নে নহয় সেই বস্তুটো আপোনালোকে চাই ল'ব যদিহে আপোনাৰ খেলি মেলি থাকে তেনে ক্ষেত্ৰত আপোনাৰ নামটো হয়তো নাপাব পাৰে তো এতিয়া কথাটো হ'ল নতুন সকলে কেতিয়াৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনি 3 সুবিধা তো নতুন সকলক অৰুণোদয় আঁচনি যেটো দিয়া হ'ব বুলি যেটো মুখ্যমন্ত্ৰী ইতিমধ্যে জনাইছে আৰু কিছুদিন পিছতে যেটো আপোনালোকক ফৰ্ম সকলো জায়গাতে দিয়া হ'ব কিছুমান জায়গাত দিছে যেটো সেই ফৰ্ম বিলাক যেটো এতিয়ালৈকে মানে ধৰক বহুতে পোৱা নাই বা কিছুমানে পাইছে কিছুমানে পোৱা নাই এনেকুৱা হৈ আছে তো লাহেকৈ যেটো এই ফৰ্ম যেটো দিয়া হ'ব সকলোকে দিয়া হ'ব যেটো মুখ্যমন্ত্ৰীয়ে কৈছে তো আপোনালোকে হয়তো বিহুৰ পিছতে এই ফৰ্ম বিলাক আপোনালোকে লাভ কৰিব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে আৰু পুৰণি সকলৰ যিসকলৰ নাম কটা গৈছে সেই সকলে আপোনালোকে পঞ্চায়ত অফিচত খবৰ কৰিব আপোনাৰ তালিকাত আপোনাৰ নামটো আছে নে আৰু প্ৰশিক্ষণ আপোনাৰ যদি ডকুমেন্ট দিছিলে তেতিয়া হলে আপোনালোকে নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনি 3 সুবিধা আৰু যদি দিয়া নাই তেনেহলে আপোনালোকে আকৌ অহাবাৰ যেতিয়া প্ৰশেষ হ'ব তেতিয়া আপোনালোকে দিব লাগিব তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছো যেটো ক'ব খুজিছো লাখপতি মহিলাসকললৈ লাখপতি মহিলাসকলৰ যেটো 1 এপ্ৰিলত ৰিলিজ কৰি দিয়া হৈছিল ধন তো বহুতো মহিলাই লাভ কৰিছে আৰু বহুতো মহিলা লাভ কৰা নাই আপুনি লাভ কৰিছে নে নাই কৰা যদি আপুনি 10000 টকা লাভ কৰা নাই তেনেহলে কেতিয়া লাভ কৰিব সো যেটো পইচাটো আপোনালোকৰ সকলো যে বিশ্বনাথ চাৰিলিৰ পৰা যেটো ইয়াত আপোনালোকৰ যেটো এখন সভা হৈছিল তাৰ পৰা যেটো এই পইচাটো ৰিলিজ কৰিছিল বা বহু মহিলাক দিয়া হৈছিল কিন্তু প্ৰতিখন ৰাজ্যৰ যেটো দিয়া নাই তো আপোনালোকে চিন্তা কৰাৰ কাৰণ নাই কিছুদিন আপোনালোকে অপেক্ষা কৰক আপোনালোকৰ সকলোৰে একাউণ্টত পইচাটো দিয়া হ'ব আৰু যিসকলৰ মানে লাখপতি বাইদেউ আঁচনি ফৰ্ম ভৰাই আপুনি যদি ফাইল কৰিছিলে বা আপুনি যদি ফটো আপুনি গোটে ফটো আপুনি গোটে যদি দিছিলে অমিত বিষয় আন্দোলনত তেনেহলে আপোনাৰ কোনো সমস্যা নাই আপোনাৰ যদি মোবাইলত মেছেজ ৰেজিষ্ট্ৰেচন সাকসেসফুল হোৱা বুলি এটা যদি মেছেজ পাইছিলে তেনেহলে আপুনি নিশ্চয় লাভ কৰিব গোটৰ মহিলাসকলক 10000 টকা আৰু 10000 টকা সকলো মহিলাকে দিয়া হ'ব যদিহে আপুনি পোৱা নাই তেনেহলে আপুনি পঞ্চায়তত চাই ল'ব সেই লিষ্টখন আপোনালোকৰ নাম আছে নে নাই আৰু এখন অনলাইন আপোনালোকে তালিকা ওলাইছে সেই তালিকাখন আপুনি চাব পাৰে মোৰ লিংকত আপোনালোকক মই ভিডিঅ'ৰ লিংকত আপোনালোকক এই ভিডিঅ'টো দি দিম আপুনি কেনেকৈ চেক কৰিব পাৰিব মানে আপোনাৰ লিষ্টখন তো সেই লিষ্টখন আপোনালোকে চাই ল'ব প্ৰতিখন ডিস্ট্ৰিক্টৰ আপোনালোকে তাতে ডিস্ট্ৰিক্ট ওয়াইজ আপোনাৰ মানে ডিটেইলছ দিয়া আছে
তো তাৰ কাৰণে আপোনালোকে সেই ডিস্ট্ৰিক্ট লিষ্ট আপোনালোকে চাই ল'ব আপোনাৰ MFUA আপোনালোকে সাৰ্চ কৰি আপুনি গুগলত আপুনি নিজে চাব পাৰিব আপোনালোকৰ সমষ্টিত কিমান গৰাকী মহিলা লাভ কৰিছে লাখপতি মহিলাৰ ধন তো সকলো মহিলা যিসকলৰ নাম আহিছে সেই মহিলাসকলে লাভ কৰিব এই ধন আৰু প্ৰতি গৰাকী মহিলাক দিয়া হ'ব 10000 টকাকৈ যদি 10000 টকা আপোনালোকে ভালকৈ ব্যৱহাৰ কৰে তেনেহলে নেক্সট আপোনালোকক যেটো 25000 টকা যেটো মুখ্যমন্ত্ৰীয়ে দিম বুলি কৈছে সাবসিডি তো সাবসিডি আপোনালোকৰ 12500 টকা থাকিব আৰু 12500 টকা আপোনালোকে খুৰাব লাগিব তো গাইস নিশ্চয় বুজি পালে আৰু লাখপতি মহিলাসকলৰ যেটো একাউণ্টটো আপোনালোকে যদি পাৰে আপোনালোকে যিসকলে পইচা এতিয়ালৈকে লাভ কৰা নাই তো আপোনালোকে বেংকত গৈ আপোনাৰ লিংক হৈ আছে নাই কি বস্তুটো চেক কৰিব আপোনাৰ আধাৰ লিংক আছে নে নাই কেৱাইসি আপুনি দিছে নে নাই কে মেইন আপোনালোকৰ বেংকৰ ডিটেইলছ খিনি যদি আপোনাৰ বেংকৰ সমস্যা হৈ থাকে তেনে ক্ষেত্ৰত আপোনাৰ পইচা আপোনাৰ একাউণ্টত নাহে তো গাইস আপোনালোকে নিশ্চয় বুজি পাইছে অতি সোনকালে আপোনালোকৰ একাউণ্টত পইচা যেটো আহি যাব আৰু সকলো মহিলাকে দিয়া হ'ব 10000 টকা তো গাইস নেক্সট এটা খবৰ দিব বিচাৰিছো যেটো ক'ব খুজিছো PM কিষাণ আঁচনিৰ সকলোৱে জানে যেটো 19 নম্বৰ কিস্তিৰ পিছত এবাৰ 20 নম্বৰ কিস্তি আহি আছে 20 নম্বৰ কিস্তি আপোনালোকে 20 নম্বৰ কিস্তি লাভ কৰিবলৈ হলে আপোনাৰ কেৱাইসি আপুনি সমাধান কৰক আপুনি কেৱাইসি আপলোড কৰক আপুনি কেৱাইসি যদি আপডেট নকৰে তেনে ক্ষেত্ৰত আপুনি যদি PM কিষাণ আঁচনি ধন লাভ নকৰে আৰু লাখ লাখ কৃষকে এবাৰ লাভ কৰিব যেটো এবাৰ কৃষকৰ ধন 20 নম্বৰ কিস্তি আপোনালোকে সকলোৱে জানে যেটো আৰু 3 মাহৰ পিছত আপুনি লাভ কৰিব পাৰিব তাৰ কাৰণে আপোনাৰ কেৱাইসি সম্পূৰ্ণ কৰিব কোৱা হৈছে আপুনি কেৱাইসি যদি কৰা নাই আপুনি সোনকালে কেৱাইসি আপডেট কৰক আৰু আপোনালোকে যেটো CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰৰ সৈতে আপোনালোকে এবাৰ যোগাযোগ কৰিব যে তেখেতসকলৰ হাতত যেটো বহুখিনি কামে হৈ থাকে বা তেখেতসকলে যেটো কামখিনি কৰি দিব আপোনাক কিন্তু আপুনি নিজে কৰিব নোৱাৰিব আপুনি CSC চেণ্টাৰত যাব লাগিব আপোনাৰ যদি যেটো মাটিৰ ডিটেইলছ আপোনালোকে দিছিলে লেন্ড সিডিং সেই লেন্ড সিডিংটো আপুনি নতুনকৈ এবাৰ আপডেট কৰি দিয়ক নিশ্চয় আপোনালোকৰ যেটো কেৱাইসি সম্পূৰ্ণ মানে আপুনি নেক্সট আপোনালোকে কিস্তি লাভ কৰিব পাৰিব আৰু মাটিৰ ডিটেইলছ আপোনালোক কেনেকৈ দিব কৈছে আপোনালোকে সকলোৱে জানে যেটো আপোনাৰ মণ্ডলৰ পৰা লিখা আনিব কৈছে আপুনি কি মাটিত কাম কৰি আছে তজি মাটি হয় নে আপোনাৰ একচনীয়া মাটি নে মিয়াদি মাটি সেই মাটিৰ আপোনালোকে ডিটেইলছ দেখুৱাব লাগিব আপুনি কি খেতি কৰি আছে তো সকলোখিনি যেটো বস্তু আপোনালোকৰ নতুনকৈ আপুনি দিব লাগিব যদি আপুনি দিয়া নাছিলে যদি আপোনাৰ লেন্ড সিডিং ন হৈ আছে তো সেই বস্তুখিনি কৰি ল'ব আৰু কেৱাইসি যদি আপোনাৰ হোৱা নাই আপুনি আপোনাৰ CSC ওচৰত থকা নিকটৱৰ্তী যদি CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰত গৈ আপুনি এই আপডেটটো কৰাই লওক আপুনি নিশ্চয় এবাৰ যেটো 20 নম্বৰ কিস্তি আপোনালোকে লাভ কৰিব পাৰিব আৰু 20 নম্বৰ কিস্তি আপোনালোকক 3 মাহৰ পিছত আপুনি লাভ কৰিব আৰু যিসকলৰ কেৱাইসি সম্পূৰ্ণ হ'ব সেই কৃষকসকলকে দিয়া হ'ব আপোনাৰ যেটো 2000 টকা তো গাইস নিশ্চয় বুজি পালে যেটো নেক্সট আৰু এটা খবৰ দিব বিচাৰিছো চৰকাৰী খৰ সকলো মহিলাকে এবাৰ যেটো সকলো লোককে দিয়া হ'ব চৰকাৰী খৰ আৰু গাঁৱে গাঁৱে যেহেতু সাৰ্ভে চলি আছে তো কিছুমান জায়গাত সাৰ্ভে শেষ হৈ গৈছে কিছুমান জায়গাত হৈ আছে তো আপোনালোকৰ অঞ্চলত যদি সাৰ্ভে হৈ গৈছে তেনেহলে আপুনি নিশ্চয় লাভ কৰিব চৰকাৰী খৰ আপোনাৰ যদি সাৰ্ভে আপোনাৰ নাম আপোনাৰ জিঅ'টেগ যদি হৈ গৈছে জিঅ'টেগত আপোনাৰ ফটো লৈ যাব আপোনাৰ ঘৰৰ ফটো তাৰ পিছত আপোনালোকৰ জিঅ'টেগ যিখন তালিকা আছে সেই তালিকা হয়তো প্ৰস্তুত কৰিব সেই প্ৰস্তুত কৰাৰ পিছত আপোনাৰ নাম আহিব আপোনাৰ নাম আহিলে আপুনি নিশ্চয় চৰকাৰী আইডি লাভ কৰিব পাৰিব ঘৰৰ আইডি সেই ঘৰৰ আইডি যেতিয়া পাব তেতিয়া আপুনি চৰকাৰী ঘৰ নিশ্চয় পাব আৰু আপোনাৰ অঞ্চলত জিঅ'টেগ হৈছে নে নাই আপোনাৰ অঞ্চলত যদি জিঅ'টেগ হোৱা নাই বা আপোনাৰ ঘৰত যদি মানুহ যোৱা নাই তেনেহলে আপুনি পঞ্চায়তত খবৰ কৰক আপুনি কমপ্লেইন কৰক আপুনি যে আপুনি এজন যোগ্য হয় চৰকাৰী ঘৰৰ বাবে তেনেহলে আপুনি নিশ্চয় চৰকাৰী ঘৰ লাভ কৰিব পাৰিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজি আপোনালোকক চাইডৰ খবৰ জনালো ভিডিওটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় অসম।